Hello everyone. এয়া মই বিহুৰ উপহাৰবিলাক পেকিং কৰিব ধৰিছো কাৰণ কি কাইলৈ গোৱালপাৰালৈ যাম আৰু যেহেতু কাইলৈ গুছি যাম বিহুত গুৱাহাটীত নাথাকিম সেইবাবে আমি একেলগে থকা যিসকল লোক আছে ইয়াতে একেলগে আমি বাস কৰো আৰু বিভিন্ন কামত আমাক সহযোগ কৰি আহিছে সহায় কৰি আহিছে তেখেতসকললৈ বিশেষ কেইটামান উপহাৰ মই বান্ধি লৈছো এতিয়া বলক আমি সকলোকে উপহাৰটি দিবলৈ যাওঁ আৰু তেওঁলোকৰ ৰিঅ্যাকশন কেনেকুৱা হয় চাওঁ আজি তোমালোকৰ কাৰণে উপহাৰ লৈ আহিছো কাইলৈ আমি গোৱালপাৰা যিহেতু যাম আগতীয়াকৈ তোমালোকলৈ উপহাৰবিলাক লৈ আহিছো এয়া হৈছে মিনতি বাইদেউ উপহাৰ থ্যাংক ইউ ওয়েলকাম আৰু বিহু বুলি আগতীয়াকৈ সম্বৰ্ধনা আৰু উপহাৰটি এইটো হৈছে আমাৰ উষা বাইদেউৰ থ্যাংক ইউ বাইদেউ মেম থ্যাংক ইউ বহুত বহুত হ্যাপি বিহু ভাল লাগিছে হ্যাপি বিহু যাবগে আমাক ভাল লাগিব নহয় তাকে আজি হৰুকে বিষয় এটা পাতিব লাগিব ইয়াতে বিহু এটা পাতিম ঠিক আছে পিন্ধি পেলাই জনাবা কেনেকুৱা হৈছে ফিট হৈছে নে মজিবুৰ ককাই আমাৰ বিহুৰ উপহাৰ এয়া আৰু এয়া হৈছে আমাৰ মজিবুৰ দা যি আমাৰ কেম্পাছটো সুন্দৰ কৰি ৰাখে শাক-পাচলিৰ পৰা ইত্যাদি কৰি গোটেইখিনি কৰে তেওঁ নমস্কাৰ এয়া হৈছে আমাৰ মুমতাজ বাইদেউ আৰু মুমতাজ বাইদেউলৈ এয়া উপহাৰ বিহুৰ আৰু এখন সম্বৰ্ধনা আমাৰ কেম্পাছটো ধুনীয়াকৈ ৰখাৰ কাৰণে career ক্লাছটো ধুনীয়াকৈ ৰখাৰ কাৰণে দেই থ্যাংক ইউ নিৰ্বাণ শইকীয়া যি আমাৰ সুন্দৰকৈ ভিডিঅ'ছখিনি কৰেও আৰু এডিটো কৰি দিয়ে সেইকাৰণে মই বহুত কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছো এয়া হৈছে তোমাৰ বিহুৰ উপহাৰ আৰু লগতে তোমাক সম্বৰ্ধনাও দিব বিচাৰিছো কাৰণ কি আমাৰ সোশ্যাল ৰিকগনিশ্যনটোৰ মূল কাৰণ তুমিয়ে হয় থ্যাংক ইউ সো মাচ এটা কথা ক'বলৈ থাকিয়ে গ'ল যে অনিৰ্বাণ হৈছে মিনতি বাইদেউৰ ডাঙৰ পুত্ৰ আৰু মিনতি বাইদেউৰ এগৰাকী কন্যা সন্তানো আছে তেওঁ হৈছে অৰিহণা শইকীয়া এই অৰিহণা শইকীয়ালৈ এয়া সৰু এটি উপহাৰ আৰু এয়াই হৈছিলে আমাৰ সমগ্ৰ মানে আমাৰ সম্পূৰ্ণ কেম্পাছটো ধুনীয়া কৰি ৰখাৰ আৰু আমাৰ কেণ্টিন সম্ভালা লগতে আমাৰ যিখিনি ভিডিঅ'ছ সোশ্যাল মিডিয়াত দেখিবলৈ পায় এয়া হৈছে অনিৰ্বাণ শইকীয়া যি আমাৰ সুন্দৰকৈ ভিডিঅ'ছখিনি কৰে আৰু লগতে এডিটিঙো কৰে তেওঁ এটা বিশেষত্ব মই ক'ব বিচাৰিছো যে তেওঁ বৰ্তমান সময়ত গ্ৰেজুৱেশ্যন কৰি আছে আৰু গ্ৰেজুৱেশ্যন কৰি থকাৰ লগে লগে তেওঁ এডিটিং কৰি আৰু কেমেৰাৰ সকলোখিনি কথা শিকি নিজকে স্কিলড কৰি পেলাই তেওঁ বৰ্তমান সময়ত এমপ্লয়েবলো হৈছে হয়নে সো আমি তেওঁক লৈ বহুত গৌৰৱান্বিত এনে ধৰণে তেওঁলোকে আগবাঢ়ি যাওক আৰু লগতে আপোনালোকেও যাতে আমাৰ career ক্লাছৰ অনুষ্ঠানটোত বহুত মৰম দিয়াৰ কাৰণে ধন্যবাদ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ